সহযোগী হোৱা। ওম শান্তি। আজিৰ মুৰলী ২৭ তাৰিখ ১ মাহ ২০২৪। বাবাই কৈছে, মৰমৰ সন্তানসকল, আত্মিক ছাৰজনে তোমালোকক জ্ঞান যুগৰ অতি উত্তম পাঠ্য খুৱায়। এয়াই আত্মিক পাঠ্য। ইজনে সিজনক খুৱাই সকলোৰে আপ্যায়ন কৰি থকা। প্ৰশ্ন: বিশ্বৰ ৰাজ্যভাগ্য ল'বৰ কাৰণে কোনটো পৰিশ্ৰম কৰিব লাগে? কোনটো দৃঢ় অভ্যাস দৃঢ় কৰিব লাগে? উত্তৰ: জ্ঞানৰ তৃতীয় নেত্ৰৰে অকাল আসনত স্থিত আত্মাভাইক চোৱাৰ পৰিশ্ৰম কৰা। ভাই ভাই বুলি বুজা, সকলোকে জ্ঞান দিয়া। প্ৰথমে নিজক আত্মা বুলি বুজা, তাৰ পাছত ভাই ভাইক বুজোৱা। এইটো অভ্যাস গঢ়ি তোলা, তেতিয়া বিশ্ব ৰাজ্যৰ ভাগ্য পাই যাবা। এইটো অভ্যাসেৰে দেহবোধ আঁতৰি যাব। মায়াৰ ধুমুহা বা বেয়া সংকল্পও উদয় নহয়। অন্যৰ জ্ঞানৰ কাৰেও ভালকৈ আঘাত কৰিব। ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ: ১. যেনেকৈ পিতা সন্তানসকলৰ আত্মিক সেৱাত আহিছে, তেনেকৈ পিতাক অনুসৰণ কৰি আত্মিক সেৱা কৰিব লাগে। পিতাৰ নিৰ্দেশনা অনুসৰি চলি আনন্দৰ পাঠ্য খাব আৰু আনকো খুৱাব লাগে। ২. কোনোবাই ওলোটা পোলোটা কথা ক'লে মৌন হৈ থাকিব লাগে। মুখৰ তালি বজাব নালাগে, সহ্য কৰিব লাগে। বৰদান: দৃঢ়তাৰ শক্তিৰে মন বুদ্ধি আসনত স্থিৰ কৰোঁতা সহযোগী হোৱা। শ্লোগান: যিবোৰ শক্তি আছে সেয়া সময়ত ব্যৱহাৰ কৰা, তেতিয়া বহুত ভাল ভাল অনুভৱ হ'ব।